শনি দেৱতাৰ নাম ললে আমি প্ৰত্যেকজন ব্যক্তিয়ে ভয় খাওঁ শনি দেৱতাৰ প্ৰকোপ বুলি ক'লে বা কাৰোবাৰ শুৱৰণিত শনিৰ যদি প্ৰভাৱ বা শনিৰ অৱস্থানটো বেয়া হৈ আছে শনি বেয়া স্থানত আছে বা শনি দুৰ্বল হৈ আছে এইবিলাক কথাই আমাক ভয় খুৱায় আমি শনি দেৱতাক লৈ পেলাই ৰাহু আৰু কেতুক লৈ পেলাই আমি ইমান ভয় নকৰো যিমান আমি শনি দেৱতাক লৈ পেলাই ভয় কৰো কিয়নো কোৱা হয় যে শনি দেৱতাৰ ইমানখিনি শক্তি আছে যে ৰজাকো ভিক্ষাৰী বনাব পাৰে আৰু ভিক্ষাৰী এজনকো ৰজা বনাব পাৰে তাৰ লগতে কোৱা হয় যে শনি দেৱতাই আপোনাক ফল দিবলে বহুত সময় লগায় যিহেতু শনি খুব ডাঙৰ এটা গ্ৰহ আৰু শনি দেৱতা এটা ৰাশিত কোৱা হয় যে 7.5 বছৰলৈকে থাকে গতিকে শনি দেৱতা একদম ঠেকি শিকায় আপোনাক প্ৰথমতে বহুত কষ্ট দিব আৰু যিসকল ব্যক্তিয়ে তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোককহে শনি দেৱতাই হেনো সফলতা দিয়ে গতিকে এই বিভিন্ন কথা শনি দেৱতাৰ সৈতে জড়িত হৈ আছে আজিৰ এই ভিডিঅ'টোত কিয় শনি দেৱতাৰ কথা কৈ আছো এই কাৰণে কৈ আছো কাৰণ অহা 16 মে তাৰিখে এটি বিশেষ এটা দিন জেঠ মাহৰ অমাৱস্যা তাৰ লগতে সেই দিনটো হৈছে শনিবাৰ আৰু তাৰ লগতে সেই দিনটো হৈছে শনি জয়ন্তী সুদীৰ্ঘ 13 বছৰ মূৰত এই বিশেষ দিনটোত মানে জেঠ মাহৰ এই অমাৱস্যাৰ দিনটো শনিবাৰ হৈছে আৰু তাৰ লগতে মানে শনি দেৱতাৰ বাৰ হেতু তাৰ লগতে শনি জয়ন্তী অৰ্থাৎ শনি দেৱতাৰ জন্মদিন আৰু তাৰ লগতে সেই দিনটো হৈছে অমাৱস্যা আৰু অমাৱস্যা বুলি ক'লে আমাৰ পিতৃ দেৱতাসকল সন্তুষ্ট হৈ থাকে খুবেই প্ৰসন্ন হৈ থাকে ধৰাধামলৈ আহিবলৈ বিচাৰে আৰু আমাৰ প্ৰত্যেককে আমাৰ পিতৃ দেৱতাসকলে আশীৰ্বাদ দিবলৈ বিচাৰে গতিকে সেই ফালৰ পৰাও এই দিনটো খুবেই বিশেষ তাৰ লগতে কোৱা হয় যে এই জেঠ মাহতে হেনো আমাৰ প্ৰভু হনুমানে আমাৰ প্ৰভু শ্ৰীৰামচন্দ্ৰক প্ৰথম দেখা কৰিছিলে বা দেখিছিলে প্ৰথম তেওঁলোকৰ সাক্ষাৎকাৰ হৈছিলে সেই দিনটোতে গতিকে এই বিভিন্ন কথা জড়িত হৈ আছে এই জেঠ মাহৰ মাহটোৰ সৈতে আৰু বিশেষকৈ আমি আজি কথা পাতিম এই বিষয়ে তাৰ লগতে আমি কথা পাতিম যে শনি দেৱতাই আমাক বিভিন্ন কাৰণত কিয় ইমান প্ৰকোপ দিয়ে বা শনি দেৱতাই কি কাৰণত বা কোনটো গ্ৰহৰ ওপৰত এই আমাৰ যিটো অমাৱস্যা আহিব তাৰ পিছত কোনটো আমাৰ ৰাশিৰ ব্যক্তিসকলক ভাল প্ৰভাৱ দিব আৰু বাকি ৰাশিসকলৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বিশেষকৈ আৰম্ভণিতে কৈ লৈছো মেষ ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই অমাৱস্যাৰ পিছৰে পৰা খুব সুন্দৰ এটা সময় আহিব এই বিষয়ে কথা পাতিম তাৰ লগতে এটা কথা মই এইখিনিতে সংলগ্ন কৰিবলৈ বিচাৰিছো আমাৰ দৰ্শকসকলৰ কাৰণে যে কোৱা হয় শনি দেৱতাই জীয়াই থকা আমি যেতিয়া জীয়াই থাকো মনুষ্য যেতিয়া জীয়াই থাকে তেতিয়া শনি দেৱতাই ভাল আৰু বেয়াৰ বিচাৰ লয় ঠিক আছে আৰু মৃত্যুৰ পিছত আমাক বিচাৰ লয় শনি দেৱতাৰ ভাতৃয়ে গতিকে মানে আমি আমাৰ জীৱিত সময়ত আমি ভাল কৰিছো বেয়া কৰিছো কেনেকুৱা ধৰণৰ কৰ্ম কৰিছো আমি তাৰে শিক্ষা দিয়ে শনি দেৱতাই আৰু সেই কৰ্ম যদি শনি দেৱতাই দিয়াৰ শিক্ষা দিয়াৰ পিছত আমি শিক্ষাটো নলওঁ আমাৰ মৃত্যুৰ পিছত সেই শিক্ষা দিয়ে আমাক শনি দেৱতাৰ ভাতৃয়ে এতিয়া কওকচোন আপোনালোকে শনি দেৱতাৰ ভাতৃ কোন আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি আমাৰ পৰৱৰ্তী সময়খিনিত আমাৰ অনুষ্ঠানৰ মাজতে সেই কথাটো উল্লেখ কৰিম আপোনালোকে জানে নে নাই সেয়াহে আমি জানিবলৈ বিচাৰিছো গতিকে কোন সেই ভাতৃগৰাকী নিশ্চয় সকলোৱে জানিব যিসকলে জানে কমেন্ট কৰিব আজি এই বিষয়ে আমি কথা পাতিম গতিকে এই 16 মে তাৰিখে আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে কি কাম কৰিব শনি দেৱতাক কেনেদৰে সন্তুষ্ট কৰিব কোৱা হয় যে এই শনি জয়ন্তীৰ দিনটোত আপুনি কিছুমান কাম কৰিলে আপোনাৰ শুৱৰণিত থকা শনি দেৱতাৰ যদি দোষ আছে বা দুৰ্বল হৈ আছে শনি দেৱতা বা শনি দেৱতাৰ যিকোনো বেয়া প্ৰভাৱৰ পৰা আপুনি মুক্তি পাব পাৰে গতিকে এই বিষয়ে আজি আমি কথা পাতিম মুঠতে সম্পূৰ্ণ কথাখিনি পাতিম বিধি নীতি নিয়ম শুভ সময় তিথিটোৰ শুভ মুহূৰ্তটো কি যিটো সময়ত আপোনালোকে শনি দেৱতাৰ পূজা কৰিব বা শনি দেৱতাক পূজা অৰ্চনা আগবঢ়াব কি বিধি হ'ব নিয়মবোৰ কি হ'ব সেই সকলোখিনি পাতিম নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু এই সম্পূৰ্ণ বিষয়টোত বহুতো কথা পাতিবলৈ মোৰ সৈতে আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া আহক কথা পাতো তেওঁৰ সৈতে অনুষ্ঠানটিলৈ স্বাগতম ভৃগু ধন্যবাদ হয় সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱে সকলোৰে কল্যাণ হওক শনি জয়ন্তী উপলক্ষে আমি যিসকল ৰাশিৰ বা যি ৰাশিসমূহৰ চাৰেচাতি হওক বা যিসমূহ জন্মচক্ৰতে হোৱা দোষ আছে শনি দেৱতাৰ সেই দোষসমূহৰ পৰা আমি কেনেকে হাত সাৰিব লাগিব হাত সাৰিব পাৰিম তাৰ কাৰণে আমি কিছু উপায় আমি নিশ্চয় আজি আমি আলোচনা কৰিম শনি দেৱতাৰ জন্ম এই শনি দেৱতাৰ জন্মদিন সেই জন্মদিন যেহেতু জন্মদিন সেই বিষয়ে আমি জন্মৰ অকনমান কাহিনীটোৰ পৰা আৰম্ভ কৰো হয় কি প্ৰবাদ আছে যেহেতু শনি দেৱতা হৈছে সূৰ্য পুত্ৰ সূৰ্য দেৱতাৰ পত্নী হিচাপে সকলোৱে জানে সন্ধ্যা আৰু সেই সন্ধ্যা আৰু সূৰ্যৰ
এক গভীৰ প্ৰেম প্ৰেম আছিল আছিলে আৰু সেই প্ৰেমৰ অন্তৰালত যেতিয়া তেখেতসকলে দেখিলে মানে সন্ধ্যাই দেখিলে যে সূৰ্য দেৱতাক ইমান গভীৰ ভাল পায় কিন্তু সূৰ্য দেৱতাৰ ওচৰত তেওঁ থাকিব নোৱাৰে কাৰণটো হ'ল সূৰ্যৰ দেহৰ পৰা ইমান উজ্জ্বল ৰশ্মি ইমান তাপ শক্তি ইমান উম, অগ্নি যিটো উম, তেওঁৰ পৰা ওলাই উম। সেই অগ্নিয়ে তেখেতক সহ্য কৰাৰ কাৰণে যিটো গুণ সেই গুণটো তেওঁৰ নাই নাই সেইকাৰণে তেওঁ কি কৰিলে সন্ধ্যাই ছায়া উম, ছায়া বনাই ছায়া দেৱীক তেওঁৰ লগত ৰাখিলে তেওঁৰ ছায়াত তেওঁৰ ছায়া উম, তেওঁৰ ছায়া উম, সন্ধ্যাই তেওঁক সূৰ্য দেৱতাৰ ওচৰত পঠাই দিলে উম। আৰু সূৰ্য দেৱতায়েও সেই ছায়া নিজৰ সন্ধ্যা বুলি ভাবি সন্ধ্যা দেৱী বুলি ভাবিলে সন্ধ্যা দেৱী বুলি ভাবি উম, তেওঁলোকৰ মাজত এক গভীৰ প্ৰেম হ'ল উম। আৰু এনেকেই তেখেতৰ ছায়াৰ গৰ্ভত সন্তান হিচাপে হিচাপে শনি দেৱতাৰ জন্ম হ'ল উম, আৰু এই যে জন্ম হ'ল জন্মৰ ইতিবৃত্তি কিন্তু সূৰ্য দেৱতাই গম পোৱা নাছিল উম, যে তেওঁ সন্ধ্যা বুলিয়ে ভাবি আছিলে উম, আৰু যেতিয়া গোটেইখিনি কথা সন্মুখত আহি গ'ল উম, তেতিয়া সূৰ্য দেৱতাই অসন্তুষ্টি প্ৰকাশ কৰিলে উম, আৰু এই অসন্তুষ্টিৰ ফলস্বৰূপে উম, শনি দেৱতাৰ যি মনত শংকা কিছুমান আশা উম, কিছুমান ভাৱনা এইবিলাক সৰুৰ পৰা জাগ্ৰত হ'ল উম, আৰু ইপিনে ছায়াও যেতিয়া কথাটো গম পোৱাৰ পিছত গৰ্ভৱতী হৈ থাকিলে গৰ্ভৱতী হৈ থকা তেখেতৰ ধৈৰ্য কেনেকে আহিলে তেওঁ তপস্যাত বহি গ'ল উম, আৰু এই তপস্যাৰ লগত জড়িত হোৱা কাৰণে আমাৰ শনি দেৱতাৰ যিসমূহ ফল আছে সেই ফলসমূহ কি হয় লাহে লাহে হয় গতিকে এই সন্ধ্যা আৰু ছায়াৰ যি এটা ৰহস্যময় ঘটনা উম, এই ঘটনাৰ মিলন হিচাপে আমাৰ শনি দেৱতাৰ জন্ম হ'ল উম, আৰু শনিয়ে জন্ম হৈ যেতিয়া দেখিলে তেওঁ পিতৃৰ পৰা বঞ্চিত হ'ল উম, পিতৃয়ে তেওঁক ত্যাগ কৰিলে উম, কাৰণ তেওঁ অস্বীকাৰ কৰিলে নিজৰ পুতেক বুলি উম, কাৰণ যিহেতু তেওঁ যাক ভাল পাইছিলে তেওঁৰ সন্তান নহয় সেইকাৰণে কিছু মানে অসন্তোষ হৈ উম, শনি দেৱতাক ত্যাগ কৰিলে আৰু শনি দেৱতাৰ সেই বাল্যকালৰ যি বাল্যসুলভ মনটো উম, কিছু পৰিমাণে অসন্তুষ্টি হ'ল উম, হোৱাৰ পিছত তেওঁ গৈ আমাৰ মহাদেৱৰ ওচৰলৈ তেওঁ মানে নিজৰ এই যে ভুল ক'ত উম, তাক জানিব বিচাৰিলে উম, আৰু নিজৰ সেই ভুল যে হোৱা নাই নিজে যে একো ভুল কৰা নাই সেইকাৰণে মহাদেৱেও তেওঁক খুব ভাল পাই তেওঁক ন্যায়ৰ উম, ৰজা বুলি তেওঁ ভৱিষ্যতে এজন ন্যায়ৰ ৰজা হিচাপে হৈ থাকিব বুলি তেওঁ আশীৰ্বাদ বা বৰদান দিলে উম, গতিকে সেইকাৰণে উম, শনি দেৱতা হৈছে ন্যায়াধীশ অৰ্থাৎ ন্যায়ৰ ৰজা উম, গতিকে আমি যি কৰ্ম কৰিম উম, সেই কৰ্মসমূহৰ ফল শনি দেৱতাই কিন্তু আমাক নিশ্চয় দিয়ে দিব হয় দিয়ে ভাল উম, কৰ্মৰ ভাল ফল বেয়া কৰ্মৰ বেয়া ফল গতিকে সেইকাৰণে শনিৰ হয় দশা বা মহাদশাত শনিয়ে শিক্ষা দিয়ে বুলি শিক্ষা দিয়ে কয় অৰ্থাৎ সেইটো শিক্ষা আপোনাৰ ভালো হ'ব পাৰে কিছু পৰিমাণে আপুনি কষ্ট কৰিব লাগিব পাৰে উম, সেইটো আচলতে বেয়া নহয় আমি কিছুমান জ্ঞান আহৰণ কৰাই হওক বা ধন উপাৰ্জনৰ ক্ষেত্ৰতে হওক আমি কষ্ট কেনেকে কৰি পেলাই নিজক শুধৰাই পেলাই আমি জীয়াই থাকিব পাৰো তাৰ শিক্ষাহে আচলতে শনি শনি দেৱতাই দেৱতাই দিয়ে খুব সুন্দৰ হয় কাহিনী ন খুব সুন্দৰ হয় কাহিনী এতিয়া আমি আহো আচলতে হয় হয় বিষয়টোলে যে 16 মে তাৰিখে হয় খুব সুন্দৰ এটা দিন সেইদিনাখন অমাৱস্যা হয় পৰিছে তাৰ লগতে শনিবাৰ 13 বছৰ সুদীৰ্ঘ 13 হয় বছৰ মূৰত এই দিনটো আহিছে তাৰ লগতে শনি জয়ন্তী হয় এতিয়া 16 মে তাৰিখে কেতিয়াৰ পৰা আৰম্ভ হ'ব অমাৱস্যা তিথিটো হয় আৰু কেতিয়ালৈকে থাকিব তাৰ হয় লগতে শনি দেৱতাক পূজাৰ কাৰণে হয় আমি বিধিটো কি হ'ব আৰু উত্তম সময়টো কি হ'ব সময়টো সেইটোলৈকে যাওঁ হয় আমাৰ যি বিশেষ দিন শনিবাৰ হুম, অৰ্থাৎ সিদিনাখন 16 হুম, তাৰিখে আমি যিটো দিনপঞ্জীয় পঞ্জিকাত আমি পাইছো যে 5 বাজি ৰাতিপুৱা হুম, 5:11 পৰা হুম, আমাৰ অমাৱস্যা তিথিটো আৰম্ভ হ'ব হুম, আৰু পৰৱৰ্তী দিন অৰ্থাৎ 17 তাৰিখ 17 মে 17 মে উম, 17 মে দুপৰীয়া 1:30 আমাৰ এই তিথিটো থাকিব উম, আৰু এই তিথিখিনিৰ সময়খিনিৰ ভিতৰত শনিবাৰে যিহেতু আমাৰ ৰাতিপুৱাৰ ভাগতে মিলি গ'ল উম, মিলি যোৱাৰ কাৰণে বিশেষ সেই শনি দেৱতাৰ পূজা এই যে দিনটোতে শনি দেৱতাৰ পূজাটো শনিবাৰে প্ৰশস্ত হয় মানে হয় 16 তাৰিখে 16 তাৰিখে আৰু এই 16 তাৰিখে যিসকল ব্যক্তিয়ে পূজা অৰ্চনা কৰিব তাৰ কাৰণে আৰু বিশেষ এটা সময় আছে যিটো সময় হৈছে ৰাতি অৰ্থাৎ 7:15 পৰা 8:23 উম, এই বিশেষ সময়খিনি তেখেতসকলে পূজা সমাপন কৰিব পাৰিব মানে শনি দেৱতাৰ পূজা হওক শনি দেৱতাৰ জপ হওক উম, বা শনি দেৱতাৰ দান বৰঙণি আছে এই বিশেষ সময়খিনি দিলে যথেষ্টখিনি ফলদায়ক হ'ব সন্ধিয়া মানে সন্ধিয়া 16 তাৰিখে সন্ধিয়া সন্ধিয়া হয় হয় এতিয়া এই যে ৰাশি বা যিবিলাক ৰাশি আছে ৰাশি মানে বিশেষসকল চাৰি চাতি চলি আছে এই দান বিলাকো কিন্তু সেই বিশেষ সময়খিনিৰ ভিতৰতে দিব তেখেতসকলে লাগিব দিব লাগিব উম, আৰু এটা বিশেষ কথা হ'ল কি যে ধৰক এতিয়া শনিবাৰেতো ৰাতিপুৱাই আমাৰ তিথিটো মিলি গ'ল উম, কিন্তু ভাবিব যে ৰাতিলৈকে ৰখি থাকিম নে গতিকে তেখেতসকলে কি কৰিব উম, দুপৰীয়াৰ পৰাই তেখেতসকলে কিছু কৰ্ম কৰিব পাৰে উম, ধৰক কেনেকুৱা যিহেতু আমাৰ আপুনি কৈয়ে গ'ল যে সিদিনাখন ৰামক
হনুমানজীয়ে লগ লগ পাইছিলে পাইছিলে, হয়। গতিকে উম, সেই লগ পোৱাৰ কাৰণে আপোনালোকে হনুমান চালিচা উম, বা সুন্দৰকাণ্ড উম, সেই দুপৰীয়াৰ পাঠ, ভাগত আপুনি পাঠ কৰিব পাৰিব হনুমান মন্দিৰো দৰ্শন হনুমান কৰিব মন্দিৰ পাৰে। দৰ্শন কৰিব পাৰিব হনুমান মন্দিৰ দৰ্শন কৰিব আৰু এটা বিশেষ কথা আছে উম, যে সিদিনাখন সাবিত্ৰী ব্ৰত উম, বট সাবিত্ৰী হয় হয় কথা। হয় ব্ৰত সাবিত্ৰী কথা বা তেখেতসকলে সিদিনাখন উপবাসে থাকি উম, সেই গোটেই দিনত যেনেকে পাৰে সাবিত্ৰীৰ ব্ৰত পাঠখন তেখেতসকলে পঢ়িব পাৰিব উম, গতিকে এনেকুৱা ধৰণে তেখেতসকলৰ দিনটো পালন কৰিলে উম, বহুখিনি গ্ৰহৰ প্ৰভাৱ উম, নাইকিয়া হ'ব উম, আৰু মাজতে এইটোতে কথা এটা কৈ লওঁ আমি দেখিছিলো যে এই যে ব্ৰত কথাবিলাক যে আছে উম, বা এই যে নিয়ম বিলাক আজি কৈ আছো এইবিলাক তাহানিৰ দিনতে উম, বনাই থৈ মানে গৈছিলে আৰু এই সাবিত্ৰী কথাই হওক বা হনুমান চালিচাই হওক আমি যদি পঢ়ি থাকো উম, আমাৰ বহুখিনি শৰীৰৰ পৰা নিগেটিভ এনাৰ্জি নষ্ট হৈ যায় উম, ফলত কি হয় আমাৰ ঘৰত শ্ৰীবৃদ্ধি আনন্দ সুখ গোটেই বৰ্তি থাকে উম, এতিয়া যে বহু মানুহৰ ঘৰত উম, ধন আছে বা মান সন্মানো আছে উম, কিন্তু শান্তিটো নাই উম, বা সুখটো নাই উম, কিহৰ কাৰণে সুখ নাই উম, সেই তাৰ বিষয়টো হৈছে কি যে আমি বহুখিনি নীতি উম, আমি মানিবলৈ অস্বীকাৰ কৰো উম, কিন্তু শনি দেৱতাই সেইখিনিতে কেৰণটো আমাক লগাই দিয়ে উম, কাৰণ শনি হল নীতিৰ উম, ৰজা উম, তেওঁ সদায় নীতিত থকা মানুহক খুব ভাল পায় উম, নীতি নিয়মত থাকিলে শনি দেৱতাই প্ৰসন্ন হৈ থাকে উম, সেইকাৰণে আগতে মানুহবোৰৰ ধন নাছিলে কিন্তু সুখ শান্তি বহু সকলোখিনি আছিলে আছিলে, হয় হয়, 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 হয় বহুখিনি সুখ শান্তি আছিলে উম, গতিকে এই সুখ শান্তিৰ আঁৰৰ কাহিনীটো হল আমাৰ শনি দেৱতাক সন্তুষ্ট কৰি ৰাখিবলৈ আমি নীতি নিয়মৰ মাজেৰে দিনবোৰ অতিবাহিত কৰিব লাগিব হয় আপুনি খুব সুন্দৰ কথা হয় এটা কলে মোৰ এইখিনিতে কথা এটা মনত পৰিছে যে আমি মানে আগতে মানে আমাৰ পূৰ্বপুৰুষসকলে বা আমাৰ ককা আইতাহঁতে সদায় কয় যে হুম, হুম। বাৰ লৈ পেলাইও কিছুমান কথা থাকে হয় এতিয়া যিহেতু শনিবাৰৰ কথা আমি শনি দেৱতাৰ হয় কথা হয় আলোচনা কৰিছোৱে হুম, এতিয়া শনিবাৰে কিছুমান কাম কৰিবলৈ আমাৰ পিতৃহঁতে বা হুম, আমাৰ মা দেউতাহঁতে বা হুম, ককা আইতাহঁতে আমাক হুম। মানা কৰিছিলে হয় হয় নকৰিবি বুলি হয় কৈছিলে হয়নে হয় যিটো হয় আজিকালিৰ সময়ত আমি বহু সময়ত সেইটো পাহৰিয়ে যাওঁ পাহৰি বা আমি যাওঁ নকৰোৱে হুম, বা আমাৰ মনতো নাথাকে তেনেকুৱা হয় হয় ধৰণৰ কথা হুম, এইখিনিতে আমি উল্লেখ কৰিব পাৰো নেকি কেনেকুৱা ধৰণৰ কাম বিলাক আমি শনিবাৰে হয় মানে বৰ্জন কৰিব লাগে আমি হয় শনিবাৰে কৰিব নালাগে হয় নীতি বুলি ক'লে আমাৰ বহুখিনি কথা আহি পৰে উম, বহুত নীতি আছে শনিবাৰে আমাৰ বহুখিনি কৰিব নলগীয়া কাম আছে উম, আৰু সেই কামসমূহ আমি কিন্তু নিজে ধ্যানত ৰাখিব লাগিব মানে মনত ৰাখিব লাগিব উম, যেনে ধৰক আপুনি শনিবাৰে মূৰ চুলি এইবিলাক ধুব নালাগে উম, আৰু এই যে চুলি ধুলে বা মাথা ধুলে আমাৰ আগতে কয় ন শনিবাৰে বা মঙলবাৰে নুধুবি উম, এইবিলাক ধোৱাৰ বিনিময়ত আমাৰ শৰীৰৰ পৰা কিছুমান ভাল বস্তু নষ্ট হৈ যায় উম, কাৰণ শনিৰ কালাৰটো কি জানে নহয় উম, শনিৰ কলা কালাৰ হৈছে কলা বা উম, গাঢ় নীলা গাঢ় নীলা হয় হয় গাঢ় নীলা সেইকাৰণে আমাৰ শৰীৰৰ চুলি একচুৱেলি কলা নহয় চুলিৰ লগত তাৰ বহুতখিনি কথা আছে সেইকাৰণে কোৱা হৈছে যে শনিবাৰে আমি মূৰ চাবোন বাছ এইবিলাক কৰিব নালাগে আৰু ২ নম্বৰ কথা যে আমাৰ শনি দেৱতা ক'ত থাকে প্ৰথম কথা হৈছে শনি দেৱতা থাকে দুঘৰ মানুহৰ উম, মাজৰ যিখিনি বাউণ্ডাৰী উম, বৰ্ডাৰ সীমাত সীমাত উম, শনি দেৱতা তাত থাকে উম, আৰু শনি দেৱতা ক'ত থাকে মানুহৰ নখত থাকে উম, সেইকাৰণে কোৱা হয় যে নখ চুলি এইবোৰ শনিবাৰে কাটিব নালাগে উম, নহলে শৰীৰৰ আয়ুস নষ্ট হয় বুলি কোৱা কোৱা হয় 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 উম, আয়ুসটো আমাৰ কমি যায় বুলি উম, কোৱা হয় উম, বা নখত ৰোগৰ উৎপত্তি হব উম, এনেকুৱা ধৰণৰ আমাৰ কথাবিলাক প্ৰবাদ আছে আৰু এটা কথা যে শনিবাৰে আমি ঝাৰু কিনিব নালাগে উম, ঝাৰু ঘৰ পৰিষ্কাৰ কৰাৰ কাৰণে খুব এটা সুবিধাজনক আমাৰ ব্যৱস্থা উম, সেইকাৰণে শনিবাৰে ঝাৰু কিনিলে ঘৰলৈকে শনিৰ উম, আমন্ত্ৰণ কৰি অনাৰ দৰে হয় মানে নিগেটিভ এনাৰ্জিটোক আমন্ত্ৰণ কৰা হয় উম, সেইকাৰণে শনিবাৰে আমি ঝাৰু কিনিব নালাগে আৰু বিশেষ এটা কথা হ'ল যে যিসকল বিবাহিত মহিলা উম, যিসকল বিবাহিত মহিলা শনিবাৰে তেখেতসকলে নিজৰ ঘৰলৈকে যাব ইচ্ছা মাতৃগৃহলে কৰে হয় মাতৃ ঘৰলৈকে যাব ইচ্ছা কৰে কিন্তু মাতৃ ঘৰলৈকে যোৱালৈকে ঠিকে থাকিল উম, কিন্তু যদি তেখেতসকলে ৰাতি থাকে উম, ৰাতি থাকিবলগীয়া হয় সেই থাকিব লগা হোৱাৰ কাৰণে তেখেতসকলৰ ঘৰত কিন্তু অপায় মংগল হব পাৰে উম, সেইকাৰণে আমি কওঁ যে শনিবাৰে মাতৃগৃহলৈ গলে আপুনি ঘূৰি আহক উম, থকাটো আপোনালোকে নকৰিব বা উম, মাতৃগৃহত শনিবাৰে যোৱাটোৱে বন্ধ কৰক উম, তেতিয়াহলে নেক্সট দিনাখন গলে আপোনালোকে থাকিব পাৰিব থাকিব পাৰিব হয়নে হয় খুব সুন্দৰ গতিকে কথা এনেকুৱা ধৰণে উম, আপোনালোকৰ এই যে নিয়মখিনি আপোনালোকে মানি চলিলে খুবেই ভাল এনেকুৱা ধৰণৰ নিয়মসমূহ আমি কিন্তু মানি চলিলে ভাল আৰু তাৰ লগতে আছে ধৰক নিমখ উম, নিমখটো আমি সকলোৱে খাওঁ কিন্তু যদি আমি শনিবাৰে নিমখটো কিনি আনো আমাৰ কিন্তু ঘৰত ঋণৰ বৃদ্ধি হব ঋণ উম, বৃদ্ধি হব উম, গতিকে আমি ঋণ বৃদ্ধি নিশ্চয় কৰিব নিবিচাৰো কাৰোৰে ইচ্ছা নাই গতিকে আমি শনিবাৰে নিমখ নিকিনিব হয় আৰু এটা বিশেষ লাষ্ট উম, মানে শেষৰ এটা বিধি আমি কওঁ যিসকলৰ সোঁৱৰণিত শনি বেয়া উম, শনি যদি আপোনালোকৰ বেয়া হৈ আছে বা দুৰ্বল দুৰ্বল হৈ আছে আছে
তেতিয়াহ'লে কিন্তু ভুলতো শনিবাৰে বেঙেনা নাখাব। হুম, গতিকে এইখিনি নিয়ম আপোনালোকে পালন কৰিব, হুম, যত্ন কৰক। হুম। আৰু এই যত্ন কৰিলে আপোনালোকে নিশ্চয় ইয়াৰ পৰা সুফলখিনি পাব। হয়, হয় এইটো আছিলে শনিবাৰৰ হয় লগত কিছু কথা আমি প্ৰসংগটোৰ পৰা অকণমান ফালৰি কাটি ফালৰি কাটি আহিলো, গ'লো হয় যদিও এইখিনি খুবেই গুৰুত্বপূৰ্ণ কথা, কিছুমান মানিবলগীয়া হয় কথা। হয় এতিয়া আমি আহো আকৌ 16 মে' তাৰিখলৈকে। হয় এতিয়া সেই দিনটোতে কিছুমান ৰাশিৰ ওপৰত খুব বিশেষ প্ৰভাৱ পৰিব। হয় সেই আমাৰ মুঠ 12টা ৰাশিৰ হয় ভিতৰত 4টা ৰাশিয়ে এই দিনটোৰ পৰা কিছু ভাল প্ৰভাৱ লাভ প্ৰভাৱ কৰিব। লাভ কিছু কৰিব বুলি নকওঁ, বহুত উম, বেছি ভাল উম, প্ৰভাৱ লাভ কৰিব। গতিকে সেই ৰাশিসমূহৰ বিষয়ে আমি কথা পাতো। হয় গতিকে কোনটো কোনটো হ'ব? হয় এই বিশেষ 4টা ৰাশি আমি দেখিছো যে প্ৰথম হৈছে মেষ ৰাশি, হুম, তাৰপিছত সিংহ ৰাশি আৰু বৃশ্চিক আৰু কুম্ভ। হুম। এই 4টা ৰাশিৰ ফল বহুখিনি ভাল। এই মেষ ৰাশিৰ পৰা আৰম্ভ কৰো আমি। উম, মেষ ৰাশিৰ ব্যক্তিসকলে কেনেকুৱা উম, ধৰণৰ ফল লাভ হয় কৰিব? মেষ ৰাশি জাতক জাতিকাসকলে দেখিব যে তেখেতসকলৰ যিসকলে পদোন্নতিৰ কাৰণে চেষ্টা কৰি আছে, তেখেতসকলে হয়তো এই মে' মাহত তেখেতসকলৰ সেই পদোন্নতিৰ সুযোগটো আহিব পাৰে। উম, বা বিদ্যাৰ্থীসকলৰ কাৰণে যিসকল পঢ়ি আছে তেখেতসকলে এই সময়খিনিতে তেখেতসকলৰ এটা নতুন স্থানত বা উম, কোনোবা যিসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে যত্ন কৰি আছে, সেই তেখেতসকলে ভাল ফলেৰে উত্তীৰ্ণ হ'ব। উম, আৰু মেষ ৰাশিৰ সেই বিশেষ ৰাশিৰ মানে এই 4টাৰ ভিতৰত মেষ ৰাশিৰ এই জাতক জাতিকাসকলে কি ধৰণৰ ধৰক আপোনালোক কাৰোবাক পইচা দিছিলে, ঋণ উম, দিছিলে উম, আৰু সেই বহু দিনৰ পৰা পোৱা নাই, তেখেতসকলৰ কিন্তু এই সময়খিনিতে ঋণখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। উম, এতিয়া আমি চাওঁ যদি সিংহ ৰাশি, আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কি হৈছে, তেখেতসকলৰ মনত বহুখিনি মানে ভয় শংকা আছিলে যে উম, সেইবিলাক আঁতৰি যাব, মন উম, এটা আনন্দিত হৈ উঠিব, উম, মনবিলাক প্ৰফুল্লিত হ'ব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ হেৰুৱা উম, ধন মানে যি ভবাই নাই যে উম, হেৰাই গ'ল, মই নাপাম বুলি ভাবিছিলে, উম, এই সময়খিনি তেখেতসকলক পোৱাৰ সম্ভাৱনাটো বেছি উম, আছে। উম, আৰু 2 নম্বৰ কথা হ'ল ধৰক কাৰোবাৰ মাটি বাৰী সম্পৰ্কত কাৰোবাৰ গৃহকন্দল হৈ আছে, এই মাহৰ বা জুন মাহৰ সময়খিনিতে তেখেতসকলৰ এই সমস্যাটো কিছু হাত পৰিমাণে সাৰিব। হাত সাৰিব পাৰিব। উম, আৰু তাৰপিছতে আহোঁ বৃশ্চিক ৰাশি। উম, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দেখিব যে তেখেতসকলে যিসকলে চাকৰি কৰি আছে, চাকৰিৰ পৰা তেখেতসকলৰ ধৰক কি হয় ইনকামটো কমি আছিলে, উম, হঠাতে তেখেতসকলৰ কৰবাৰ পৰা পইচা পোৱাৰ যোগ আছে বা উম, হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। উম, আৰু বিশেষ এটা হ'ল কি ঘৰৰ ল'ৰা ছোৱালী যদি আছে তেখেতসকলৰ পৰা সুনাম পাব উম, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। উম, আৰু এই সময়খিনি দেখিব তেখেতসকলে যে ঘৰৰ ভিতৰত তেখেতসকলৰ মনোমালিন্য যদি হৈ আছে ভায়েকৰ মাজত, উম। তেতিয়াও কিন্তু কিছু পৰিমাণে এটা শান্তিপূৰ্ণ পৰিৱেশ তেখেতসকলৰ মাজত বিৰাজ কৰিব। বঢ়িয়া, বৃশ্চিক ৰাশিৰ হয় ব্যক্তিসকলৰ হয় হয় কাৰণে। হয়। আৰু লাষ্ট আমি যে চাওঁ কুম্ভ 4টা কুম্ভ ৰাশি। ৰাশি, উম, কুম্ভ ৰাশি জাতক জাতিকাসকলৰ সুযোগৰ সন্ধান আহিব। অৰ্থাৎ যদি কোনোবা মানুহ বা জাতক জাতিকাৰ বিবাহৰ কাৰণে উম, চেষ্টা কৰি আছে, সুযোগ আহিব উম, সময় তেখেতসকলৰ, আৰু ঘৰলৈকে ভাল বাৰ্তা আহিব, উম, ঘৰখনত আনন্দৰ পৰিৱেশ হ'ব, ধন ধান্যৰে তেখেতৰ ঘৰখন উপচি উম, পৰিব। উম। আৰু এটা বিশেষ কথা হৈছে যে যদি চাকৰি বিচাৰি আছে তেখেতসকলৰ কিন্তু এইবাৰ চাকৰি পোৱাৰ সম্ভাৱনাটো এই সময়খিনিত বহুতখিনি বেছি, তাৰ কাৰণে যত্ন কৰিব লাগিব। হয়, কুম্ভ হয় ৰাশিটো আকৌ এইফালে শনি দেৱতাৰে ৰাশি হয় হয় নহয় জানো? শনিদেৱ মতাৰে, সেইকাৰণে বিশেষ প্ৰভাৱ তেখেতসকলৰ পাব। বিশেষ প্ৰভাৱ পাব। উম, গতিকে এনেকুৱা ধৰণৰ তেখেতসকলৰ সুফলখিনি আহি আছে, উম। কিন্তু এই সুফলখিনিৰ কাৰণে আপোনালোকে কিছু কামো কৰিব লাগিব। কি কৰিব এতিয়া? হয় সেই দিনটোত কি কৰিব? হয় হয়। এই বিশেষ 16 তাৰিখে আপোনালোকে কি কৰিব, প্ৰথম কথা হৈছে যে হনুমান চালিচা পঢ়ক উম, দিনটোত। উম, আৰু বা আপোনালোক শনি মন্দিৰত যাওক, উম, শনি মন্দিৰত সন্ধিয়া শনি দেৱতাৰ ওচৰত আপুনি তেল অৰ্পণ কৰক, উম, সৰিয়হৰ তেল, উম, সৰিয়হৰ তেল অৰ্পণ কৰক। আৰু এটা কাম কৰিব যে সৰিয়হৰ তেল দিয়াৰ পিছত আপোনালোকে সৰিয়হৰ চাকি জ্বলাব, উম, সেই চাকিত অকণমান তিল উম, তাত দান কৰিব। উম, গতিকে তিল দিয়াৰ পিছত সেইখিনি আপোনালোকে চাকি গছ জ্বলাব, ঘৰখনত সুখ শান্তি থাকিব। আৰু আপোনালোকে এটা বিশেষ বিধি কৰিব পাৰে, এটা পাত্ৰত তেল লওক, উম। তেল লৈ সৰিয়হৰ তেল? সৰিয়হৰ তেল, এটা সৰিয়হৰ তেল। সৰিয়হৰ তেল ল'ব, উম, সেই তেলত আপোনালোকৰ নিজৰ ছায়া, অৰ্থাৎ সেই তেল যেনেকৈ পানীত যেনেকৈ নিজৰ প্ৰতিবিম্ব দেখা পাওঁ, মুখখন মুখখন যেনেকে দেখা চাওঁ। পাওঁ, সেই ঠিক তেনেদৰে আপোনালোকে নিজৰ প্ৰতিবিম্বখন সেই তেলত আপোনালোকে চাব, মুখখন আপোনালোকে সেই তেলৰ ওপৰত চাব, আৰু চোৱাৰ পিছত তাতে দুটামান তিল উম, আপোনালোকে দি দিব। উম, দি সেই তেলখিনি শনি মন্দিৰত দান দিয়ক। উম, কিন্তু মনত ৰাখিব যে আপোনালোকে তেলখিনি দান দিলেই নহব, উম, আপোনালোকে সেই যি পাত্ৰত আপোনালোকে নিজৰ মুখৰ ছায়াখন চাইছিলে, উম। সেই পাত্ৰৰ সৈতে আপোনালোকে দান দিয়ক। মানে আৰু আপুনি যিটো কৈছে, যিটো সময়ৰ কথা উল্লেখ হয় কৰিলে আৰম্ভণিতে, যে হয় এই 7 7 বজাৰ 15 কিমান মিনিট, হয় মিনিটৰ পৰা হয় 8 বাজি কিমান হয় মিনিটলৈকে, সেই সময়টোৰ ভিতৰতে এই যদি পাত্ৰটোৰ হয় সৈতে তেলখিনি যদি এইখিনি দান কৰে, আপোনালোকে দান কৰিব লাগিব, বিশেষ সেইটো ফল সময়তে পাব। উত্তম হ'ব। হয় বিশেষ ফল পাব হয়, হয়, এই হয়, হয়, সময়খিনিত। খুব সুন্দৰ। হয়। এতিয়া কথাটো হ'ল যে আমিতো বিশেষ সেই 4টা ৰাশিৰ বিষয়ে আলোচনা কৰিলো, উম, তাৰ বাকী লগতে ৰাশিখিনি। বাকী ৰাশিসমূহ যে আছে, উম, সেই বাকী ৰাশিসমূহেও কিন্তু কৰণীয় আছে। কি কৰিব? কাৰণ প্ৰত্যেকৰে ভাগ্য চক্ৰত শনি বৰ্তমান উম, অৰ্থাৎ বহি আছে, উম, আৰু সেই শনি দেৱতাৰ সন্তুষ্টি অৰ্থাৎ শনি দেৱতাৰ আশীৰ্বাদ পাবলৈ হলে আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব, বাকী ৰাশিখিনিৰ বাকী কাৰণে। ৰাশিখিনি তাৰমানে মেষ, সিংহ, বৃশ্চিক আৰু কুম্ভৰ বাদে বাহিৰ দে। হয়
বাকী ৰাশিখিনিয়ে বাকী কি ৰাশিয়ে কৰিব কি কৰিব উম, বাকী ৰাশি সমূহে কি কৰিব বাকী ৰাশি কেইটাৰ আপোনালোকে পিপল গছ মানে আপোনাৰ আহত গছৰ ওচৰত উম, নিজৰ ঘৰৰ পৰা নিয়া সৰিয়হৰ তেল উম, তাতে আপোনালোকে প্ৰদীপ বা বন্তি প্ৰজ্বলন প্ৰজ্বলন কৰিব কৰিব হয় বন্তি প্ৰজ্বলন কৰিব তাৰ কিছুমান বিধি আছে উম, এই যে আপোনালোকে বন্তি গছি প্ৰজ্বলন কৰিলে বন্তি গছি প্ৰজ্বলন কৰাৰ সময়ত বা আপোনালোকে কৰাৰ পিছত কিছু কৰণীয় আছে কি কৰিব যে বন্তি গছি প্ৰজ্বলন কৰাৰ আপুনি মাটিৰ চাকিটো আপুনি বন্তি গছি প্ৰজ্বলন কৰিব পাৰে কিন্তু তাতকৈ বিশেষ কথা হ'ল যে যদি আপুনি আটাৰে বনায় উম, আটাৰে চাকি গছি বনায় উম, তাত আপুনি তেল দি প্ৰদীপ জ্বলাই তাৰ ফল আকৌ বেছি দুগুণে বৃদ্ধি হয় আটাৰে আটাৰে প্ৰদীপ বনাব পাৰি চাকি বনাম চাকি বনাব হয় উম, আটাৰ চাকিটো বনাই উম। তাত সৰিয়হৰ তেল দি তাত আপোনালোকে বন্তি প্ৰজ্বলন কৰক আহত গছৰ আহত তলত গছৰ তলত এই একেটা সময়তে একেটা সময়তে তাৰপিছত কি কৰিম আপোনালোকে সেই একেটা সময়তে সেই ধৰণৰ প্ৰতিকাৰটো কৰিব পাৰে এই যে চাকি গছি বা আপোনালোকে সেই বন্তি প্ৰজ্বলন কৰিলে কৰাৰ পিছত ভগৱানৰ ওচৰত নিজৰ সমস্যা নিজৰ দুখ সকলোসমূহ ব্যক্ত কৰিলে ব্যক্ত কৰি আপোনালোকে আহত গছৰ গুৰিৰ পৰা লাহে লাহে আঁতৰি আহক উম। কিন্তু আঁতৰি অহাৰ সময়ত আপোনালোকে মনত ৰাখিব যে ভুলতো পিছলৈকে ঘূৰি নাচাব কাৰণ আপোনালোকে ঘূৰি চোৱাৰ লগে লগে আপোনালোকৰ সেই যে দুখসমূহ যে এৰি থৈ আহিছিলে সি আকৌ আপোনালোকৰ লগত গুচি আহিব গতিকে সাৱধান হ'ব যে নিজৰ সমস্যাসমূহ আহত গছৰ ওচৰতে সমৰ্পণ কৰি গুচি আহক মানে আহত গছৰ তলত হয় মানে আটাৰ চাকি হলে অতি উত্তম অতি উত্তম সেয়া আমি জ্বলালো বন্তি প্ৰজ্বলন হয় কৰিলো নিজৰ সমস্যাখিনিৰ কথা মহাপ্ৰভুক আমি শনি দেৱতাক হয় কলো হয় কৈ পেলাই আমি সমস্যাবোৰ তাতে অৰ্পণ কৰি হয় পেলাই আমি পিঠি দি পিঠি গুচি দি আহিলো আৰু আহিব যেতিয়া আমি গুচি আহিম হয় তেতিয়া আমি পিছফালে ঘূৰি চাব চাব নালাগে নালাগে হয় গতিকে এইখিনি কৰিব আমাৰ বাকী ৰাশি ব্যক্তিসকলে হয় হয় আৰু তাৰ লগতে আমি আৰু কি কি কৰিব হয় পাৰো আৰু কি কৰিব পাৰো আমি হনুমান চালিচা পাঠটো কৰিবই পাৰো উম, তাৰ লগত আমি সাবিত্ৰী ব্ৰত কথা পাঠ কৰিব পাৰো সুন্দৰকাণ্ড পঢ়িব পাৰো উম, দিনটো উম, আৰু আপোনালোকৰ ঘৰৰ দুৱাৰদলিত উম, আবেলি সময়ত চাকি নিশ্চয় জ্বলাব উম, এগছি বন্তি নিশ্চয় জ্বলাব তাৰ উপৰিও আপোনালোকে কি কৰিব কলা বস্তু যেনে ধৰক আপুনি জোতা উম, কোনোবা দুখীয়া মানুহক জোতা হওক কাপোৰ হওক কলা বস্তু হওক আপোনালোকে দান দিব পাৰিব ছাতিও দান কৰিব ছাতিও পাৰো দান কলা কৰিব ছাতি দান ছাতিটো কৰিব বহুত এটা মানে এনেকুৱা এটা শক্তিশালী সামগ্ৰী উম, যিয়ে আপোনাৰ ঘৰৰ শনি দেৱতা বা বেয়া হৈ থকা গ্ৰহৰ আপোনালোকৰ অৱসান ঘটাব উম, গতিকে এই ধৰণে আপোনালোকে শনি দেৱতাৰ সন্তুষ্টিৰ কাৰণে সেই বিশেষ দিনত অন্ন বস্ত্ৰ জল উম, এইসমূহক সেই সন্ধিয়া সময়ত দান কৰাটো বিধান আমাৰ শাস্ত্ৰই কৈ গৈছে আৰু এটা বিশেষ কথা যে যিসকলৰ শনি চাৰে চাতি চলি আছে উম, যিসকলে গম পায় উম, তেখেতসকলে সন্ধিয়া উম, গৌমাতাক অন্নদান কৰিব পাৰে উম, আৰু ৰাতিপুৱা শুই উঠিয়ে কাউৰী শুকান ৰুটি উম, খুৱাব পাৰে উম, কিন্তু এটা কথা যে শনি দেৱতাৰ সেৱাৰ যিটো বিধান আপোনালোকে যেতিয়া শনি পূজা কৰিলে কৰাৰ পিছত আপোনালোকে প্ৰসাদ আপোনালোকে গ্ৰহণ কৰিব সেই প্ৰসাদ খোৱাৰ পিছত হাত ভৰি ধুই নিজৰ ঘৰলৈকে আহিব শনি দেৱতাৰ পূজাৰ প্ৰসাদ ঘৰত আনিব পাৰিনে আচলতে আমাৰ বহু শাস্ত্ৰই এইটো বিধান দিছে যে কিছু কিছু প্ৰসাদ বহুতে কয় যে হয় শনি মন্দিৰত দিয়া হয় প্ৰসাদটো তাৰমানে তাতেই খাই তাতে আহিব খাই লাগে আহিব লাগে ঘৰত হয় লৈ হয় আহিব হয় নালাগে হয় কথাটো মানে কিমান হয় দূৰ সেইকাৰণে তাৰমানে জানিবলৈ বিচাৰিছো একচুৱেলি কথাটো হৈছে যে শনি দেৱতাৰ যিসমূহ সামগ্ৰী হুম, সেই বস্তুখিনি হ'ল শনি মন্দিৰতেই শুভ হুম, আৰু শনি মন্দিৰৰ পৰা ওলাই অহাৰ পিছত আমাৰ হয়তো কি হয় কিছু নিগেটিভ এনাৰ্জি সেই বস্তুৰ লগত লাগি আহিব পাৰে হুম, গতিকে আমি কি কৰিছো আমাৰ বিধান দিছে যে শনি দেৱতাৰ প্ৰসাদ শনি মন্দিৰতে আপুনি গ্ৰহণ কৰি তাত ভৰি হাত ধুই আপোনালোকে গুচি আহিব হুম, তেতিয়াহলে আপোনাৰো কল্যাণ আপোনাৰ ঘৰৰ আন সকলোৰে সদস্যৰে কল্যাণ কল্যাণ হয় সেইকাৰণে আমাৰ বিধান আছে যে শনি দেৱতাৰ প্ৰসাদ মন্দিৰতে গ্ৰহণ কৰাটো ভাল শ্ৰেষ্ঠ হয় হয় বহুত কথা জানিলো আজি হয় গতিকে আমি ক'ব পাৰো যে এই শনি জয়ন্তীৰ পিছৰে পৰা আমাৰ 4টা ৰাশি মেষ ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি এই 4টা ৰাশিৰ জাতক জাতিকাসকলে খুব সুন্দৰ ফল পাব আৰু যিদৰে ভৃগুৱে ক'লে যে আপোনালোকে সেই নিয়মখিনি কৰক তেতিয়া ছায়া দান বুলি কয় সেয়া হয় আপুনি পাত্ৰ এটা তেল লৈ নিজৰ মুখখন চাই তাতে অকণমান তিল দি পেলাই নিজৰ মুখখন চাই আপোনাৰ ছায়াটো তাৰমানে আপোনাৰ ওপৰত থকা নিগেটিভ যিখিনি প্ৰভাৱ আছে ঋণাত্মক প্ৰভাৱখিনি আপুনি তাতে এৰি পেলাই আপুনি সেই পাত্ৰই সতি আপুনি শনি মন্দিৰত দান কৰি পেলাই আপুনি আহিব পাৰে সেয়া কৰিব পাৰে আৰু তাৰ লগতে বাকী ৰাশিসকলৰ ব্যক্তিসকলে আহত গছৰ তলত সেই সময়খিনিত যিটো সময়ত উল্লেখ কৰিছে ভৃগুৱে যে উত্তম সময় শনি দেৱতাক আৰাধনা কৰা সেই সময়খিনিতে আপোনালোকে আহত গছৰ তলত চাকি গছ জ্বলাওক আটাৰ দীপ
হয়। বনাই প্ৰজ্বলন কৰক আৰু নিজৰ সমস্যাখিনি শনি দেৱতাক কওক, তাৰপিছত ঘূৰি আহক, পিঠি দি পেলাই ঘূৰি নাচাব, সমস্যাখিনিক তাতে থৈ পেলাই গুচি আহক, নিশ্চয় সকলোৰে মংগল হ'ব, ভাল হ'ব বুলি আমি আশা ৰাখিছো। ভৃগু অশেষ ধন্যবাদ আৰু বহুত ভাল লাগিলে। আৰু এটা কথা, এই আমাৰ 17 তাৰিখৰ পৰা মলমাহ হয়, আৰম্ভ হৈ আছে, হয়। গতিকে আমাৰ মলমাহতো আমাৰ খুব সুন্দৰ ভিডিঅ' এটা আমি লৈ আহিছো। মলমাহত আপোনালোকে কি কি কৰিব সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে গৈ, আমাৰ এই চেনেলতে আছে, গতিকে সেই ভিডিঅ'টো চাব। বহুতখিনি তথ্য মলমাহ সম্পৰ্কে ভৃগুৱে এইখিনিতে জনাইছে। গতিকে ভৃগু, আজিৰ এই অনুষ্ঠানটিৰ বাবে ধন্যবাদ। আৰু শনি জয়ন্তী ইয়ে সকলো আমাৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে ভাল ফল লৈ আহক, আমি তাৰে কামনা কৰো। সকলোৰে ভাল হওক, কুশল হওক, মংগল হওক, তাৰে কামনা কৰো। ভৃগুৰ সৈতে যদি আপোনালোকে যোগাযোগ কৰিবলৈ বিচাৰিছে, নম্বৰটো আপোনালোকৰ স্ক্ৰীনত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে, সেই নম্বৰতেই যোগাযোগ কৰিব পাৰে সোঁৱৰণী বিশ্লেষণৰ বাবে বা বিভিন্ন জ্যোতিষশাস্ত্ৰীয় যিটো সমস্যাৰ সমাধানৰ বাবে। তাৰ লগতে আমাৰ চেনেলটো যদি চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে সেয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইখিনিতে আৰু এটা কথা, যে আমি প্ৰশ্নটো কৈছিলো যে শনি দেৱতাৰ দৰে আমাৰ মৃত্যুৰ পিছত এজন দেৱতা আছে যিয়ে আমাৰ ভাল কৰ্ম বেয়া কৰ্মৰ হিচাপ লয়, নৰক আৰু স্বৰ্গ আমাক, সৰগ আৰু নৰক আমাক দিয়ে, তাৰে নিৰ্ণয়টো তেখেত লয়, আৰু তেওঁ হৈছে যমৰাজ, শনি দেৱতাৰ ভাতৃ যমৰাজ। গতিকে দুয়োজনে আমাৰ ভাল কৰ্ম আৰু বেয়া কৰ্মৰ তেওঁলোকে বিচাৰ লয়, এজনে আমি জীয়াই থকা অৱস্থাত আৰু এজনে আমাৰ মৃত্যুৰ পিছত। গতিকে এয়াই আছিলে আমাৰ প্ৰশ্নটোৰ উত্তৰটো। যিসকলে কমেণ্ট কৰি আমাক জনাইছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু ভৃগু, অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ। আগলৈ এনেদৰে লগ পাই থাকিম, আমি বহুত কথা জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় কথা পাতি থাকিম। আজিলৈ আমি বিদায় লওঁ তেতিয়াহ'লে। হয়, দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।